হেল্ল' বন্ধুসকল, যদি আপুনি এজন চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ কাষ্টমাৰ আৰু চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মোবাইল বেংকিং এপ চেণ্ট মোবাইল এপটো আপুনি ব্যৱহাৰ কৰি আহি আছে আৰু আপুনি কোনোবা এটা একাউণ্টত পে'মেণ্ট কৰিবৰ কাৰণে, ফাণ্ড ট্ৰেন্সফাৰ কৰিবৰ কাৰণে কোনোবা এটা ডেটত শ্বেডিউল কৰি ৰাখিব বিচাৰিছে বা আপুনি পে' লেটাৰ অপশ্যনটো ছেট কৰিব বিচাৰিছে, তেতিয়াহ'লে চেণ্ট মোবাইল এপত কেনেকৈ ছেট কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি চেণ্ট মোবাইল এপত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰীণত আহিছোঁ আৰু চেণ্ট মোবাইল এপ, যিটো নেকি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মোবাইল বেংকিং এপ হয়, সেইটো অ'পেন কৰি লৈছোঁ। যেতিয়া চেণ্ট মোবাইল এপটো অ'পেন হৈ যাব, ইয়াত আমাৰ এমপিনটো ভৰাই আমি আমাৰ একাউণ্টত লগইন হৈ যাম। একাউণ্টত লগইন হৈ যোৱাৰ লগে লগে একাউণ্টৰ ডেছবৰ্ডখন এনেকুৱা ধৰণে দেখা পাম। অকণমান স্ক্ৰল ডাউন কৰিম পেজটো ইয়াত আমি এটা ফাণ্ড ট্ৰেন্সফাৰৰ অপশ্যন পাম, তাৰ ওপৰত ক্লিক কৰিম। ফাণ্ড ট্ৰেন্সফাৰৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটোত আমি আহি যাম। ইয়াত আপুনি প্ৰথমতে আপোনাৰ একাউণ্ট নম্বৰটো চিলেক্ট কৰিব লাগিব, মানে আপোনাৰ ছেভিং বেংক একাউণ্ট নম্বৰটো যিটোৰ পৰা পইচা ট্ৰেন্সফাৰ হ'ব। তাৰ পাছত পে' টাইপ আপুনি চিলেক্ট কৰিব লাগিব। চেল্ফ এচি যদি নিজৰে একাউণ্ট হয়, তেতিয়াহ'লে ইয়াত চেল্ফ এচি চিলেক্ট কৰিব পাৰে, যেনে PPF একাউণ্ট কিবা কিবি এইবিলাক থাকে, এইটো CIF নম্বৰ আণ্ডাৰতে। আকৌ উইদিন বেংক যদি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰে অন্য এটা একাউণ্ট হয়, তেতিয়াহ'লে আপুনি এইটো চিলেক্ট কৰিব পাৰে। আদাৰ বেংক যদি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ বাহিৰত কোনোবা এটা বেংকত আপোনাৰ একাউণ্ট নম্বৰ আছে, যিটো পইচা ট্ৰেন্সফাৰ কৰিব লাগে সেইটো তেতিয়া আদাৰ বেংক চিলেক্ট কৰিব লাগিব। যিহেতু মোৰ যিবিলাক একাউণ্ট নম্বৰ ইয়াত এড কৰি থৈ দিয়া আছে, সেইবিলাক সকলোবিলাক আদাৰ বেংকৰে হয় আৰু যিটোত পইচা ট্ৰেন্সফাৰ কৰিব বিচাৰিছোঁ সেইটোও আদাৰ বেংকে হয়, সেইকাৰণে আদাৰ বেংকটো মই চিলেক্ট কৰিম। তাৰ পাছত ইয়াত টু একাউণ্ট নম্বৰ চিলেক্ট কৰিব লাগিব। যিবিলাক আপুনি বেনিফিচিয়াৰী ইয়াত এড কৰি ৰাখিছে, সেইবিলাকৰ লিষ্টখন ইয়াত ক্লিক কৰিলে পাই যাব। তাৰ পৰা আপুনি একাউণ্ট নম্বৰটো চিলেক্ট কৰিব পাৰে। ইয়াত এটা কথা মন কৰিব, যদি আপুনি আপোনাৰ একাউণ্ট নম্বৰটো অলৰেডি বেনিফিচিয়াৰী চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ একাউণ্টটোৰ লগত এড কৰি ৰখা নাই, তেতিয়াহ'লে আপুনি মেনেজ বেনিফিচিয়াৰীৰ ওপৰত ক্লিক কৰি আগতে একাউণ্ট নম্বৰটো এড কৰি লওক, কাৰণ আপুনি পে'মেণ্ট শ্বেডিউল কৰিবৰ কাৰণে একাউণ্ট নম্বৰটো এড কৰাটো প্ৰয়োজন। এতিয়া তাৰ পাছত এমাউণ্ট ভৰাব লাগিব, তাৰপাছত এটা ৰিমাৰ্ক যিকোনো চিলেক্ট কৰিব লাগিব। এতিয়া এইখিনি আমি ইয়াত ভৰাই লওঁ। চাওক, আমি আমাৰ ছেভিং বেংক একাউণ্ট নম্বৰটো ইয়াত চিলেক্ট কৰি ৰাখিছোঁ, যিটোৰ পৰা পইচা ট্ৰেন্সফাৰ হ'ব লাগে। তাৰপাছত আদাৰ বেংক চিলেক্ট কৰিছোঁ। তাৰপিছত বেনিফিচিয়াৰী পে' টাইপৰ ওপৰত বেনিফিচিয়াৰী পে' আমি চিলেক্ট কৰিছোঁ, কাৰণ কুইক পে' নহয় এইটো, যিহেতু শ্বেডিউল কৰিব ৰাখিব লাগে, গতিকে বেনিফিচিয়াৰী পে' হ'ব। তাৰপাছত একাউণ্ট নম্বৰবিলাকৰ ভিতৰত মই এটা বেনিফিচিয়াৰীৰ নাম ইয়াত চিলেক্ট কৰিছোঁ, যিটোত পইচা ট্ৰেন্সফাৰ কৰিব লাগে। অকণমান স্ক্ৰল ডাউন কৰিম। ইয়াত আমি 100 টকা ভৰাই দিছোঁ। তাৰপাছত ৰিমাৰ্কটো চাওক, আপুনি ফ্ৰেণ্ড এণ্ড ফেমিলি যিকোনো এটা ৰিমাৰ্ক আপুনি ল'ব পাৰে, আপোনাৰ পইচা ট্ৰেন্সফাৰটোৰ লগত ৰিলিভেণ্ট, এইটো আপুনি গম পাবৰ কাৰণে। গতিকে ইয়াত মই ফ্ৰেণ্ড আৰু ফেমিলি চিলেক্ট কৰিলোঁ। তাৰপাছত ট্ৰেন্সফাৰ মোডটোত NEFT চিলেক্ট কৰিলোঁ। এটা ডেট আপুনি চিলেক্ট কৰিব লাগিব, তাৰ কাৰণে আপুনি শ্বেডিউল পে'মেণ্ট এই অপশ্যনটো অ'কে কৰিব লাগিব, এই অপশ্যনটো অন কৰিব লাগিব। যেতিয়া সেই অপশ্যনটো অন কৰিব, তাৰপিছত এটা ডেট চিলেক্ট কৰিব লাগিব, কোনটো ডেটত আপোনাৰ পইচাটো ট্ৰেন্সফাৰ হ'ব লাগে। তাৰপিছত আপোনাৰ মোবাইল বেংকিঙৰ যিটো ট্ৰেনজেকশ্যন পাছৱৰ্ড, সেইটো ভৰাব লাগিব। একচেপ্ট এগ্ৰি টু দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন, এইটোৰ ওপৰত ক্লিক কৰিব লাগিব। তাৰপাছত প্ৰচিড কৰিব লাগিব। এতিয়া এইখিনি পূৰা কমপ্লিট কৰি লওঁ আমি। চাওক, পূৰা ফৰ্মখন আমি এতিয়া কমপ্লিট কৰি ল'লোঁ। কমপ্লিট হোৱাৰ পাছত আমি ইয়াত প্ৰচিডৰ ওপৰত ক্লিক কৰি দিম। প্ৰচিডৰ ওপৰত ক্লিক কৰাৰ পাছত এবাৰ কনফাৰ্মেশ্যন সুধিছে। আপুনি যিখিনি ইয়াত ভৰালে অলৰেডি, সেইখিনি ঠিকে ঠাকে আছে নে নাই এবাৰ চাই লওক। কোনটো একাউণ্টৰ পৰা কোনটো একাউণ্টলৈ পইচা যাব, কিমান পইচা, এইবিলাক ইয়াত লিখোৱা হৈছে। আপুনি ইয়াত কনফাৰ্ম কৰি দিয়ক। কনফাৰ্ম কৰাৰ লগে লগে আপুনি চাওক, আপোনাৰ যিটো পে'মেণ্ট আছিলে শ্বেডিউল হৈ গৈছে, মানে ফাণ্ড ট্ৰেন্সফাৰটো ছাকচেছফুলি শ্বেডিউল হৈ গৈছে, ইয়াত দেখুওৱা হৈছে মেছেজটো, আৰু তাৰ ডিটেইলছখিনি ইয়াত দেখুওৱা হৈছে। গতিকে বন্ধুসকল, আপুনি যদি আপোনাৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ একাউণ্টটোৰ পৰা কোনোবা এটা একাউণ্টত ফাণ্ড ট্ৰেন্সফাৰটো শ্বেডিউল কৰি ৰাখিব বিচাৰিছে, তেতিয়া এই প্ৰক্ৰিয়াৰ মাধ্যমত সহজতে কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি চেণ্ট মোবাইল এপত আপোনাৰ পে'মেণ্টটো শ্বেডিউল কৰি ৰাখিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।